কৃষ্ণ জয় গুরু শংকৰ। এয়া নন্দোৎসৱ, বৰপেটা সত্ৰ নন্দোৎসৱ আজিৰ যিখিনি কাৰ্যসূচী যোৱাকালি ৰাতি 11:45 পৰা 12টাৰ ভিতৰত কৃষ্ণ উপজিছে আৰু আজি গৰ্গঋষিক মাতি আনি অৰ্থাৎ দৈবজ্ঞ মাতি আনি গোপ্য কৰি জাতকৰ্ম অৰ্থাৎ নন্দই গোপনে গোপনে মাতি আনি আজি কৃষ্ণক মানে গণনা কৰাইছে, জাতকৰ্ম কৰা হৈছে। এয়া জাতকৰ্ম আচলতে নন্দোৎসৱটো আমাৰ যিখন জন্মযাত্ৰা, গোপালতৰ যিখন জন্মযাত্ৰা সেই নাটকখনৰ ওপৰত ভিত্তি কৰি কৰা হয় আৰু গায়ন বায়নে ৰাতিপুৱাতে আহি সেৱাৰ কীৰ্তন কৰাৰ লগতে এই জন্মযাত্ৰাৰ গীত 3টা গীত গাইছে। গোৱাৰ পিছত আহি গুৰু আসনৰ পাছফালে এই নাটখন অভিনীত হৈছে। গৰ্গঋষি আহিছে, নন্দই মাতি নিছে আৰু কৃষ্ণ নাম কেনেকৈ হ'ল, গোবিন্দ নাম কেনেকৈ হ'ল, বাসুদেৱ নাম কেনেকৈ হ'ল আৰু বলৰাম কেনেকৈ হ'ল, ৰোহিণী পুত্ৰ ৰাম বোলে তেওঁক কিয় ৰাম বোলা, তেওঁক শংকৰখন বোলা হৈছিল, এইবিলাক কথা মানে দৈবজ্ঞই বৰ্ণনা কৰি কৈছে গণনা কৰোঁতে। আৰু তাৰ মাজতে এই যে যেতিয়া গোকুলত যিটো আনন্দ লাগিছিল, আলু ভাই গোকুলে আনন্দে জয় জয়, এই কৃষ্ণ জন্মৰ লগে যিটো পৰিৱেশ হৈছিল সেই পৰিৱেশটো যেন আজি বৰপেটা সত্ৰৰ এই গুৰু আসনৰ পাছফালে যেন হৈছে।
গোপ বালকসকলে যেনেকৈ মানে ইজনে সিজনৰ গাত পিঠাগুৰি সানি দিছিল, গালত পিঠাগুৰি সানি দিছিল, ঠিক আজিও তেনেকৈ গোপ বালকৰ ৰূপত ভাও লৈ ইজনে সিজনৰ গাত পিঠাগুৰি সানি দিছে আৰু কিছুমানে মাল যুঁজিছে, অলপ মাল যুদ্ধ কৰিছে, মানে মনৰ আনন্দতে কৃষ্ণ জন্মিছে গোকুলত। এই আনন্দৰ যিটো উৎসৱ, সেই আনন্দ উৎসৱটো গায়ন বায়নে গীতৰ মাজেদি গাই আছে আৰু কৃষ্ণ বলভদ্ৰই নাচিছে। এনেধৰণে গোটেই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে এটা আনন্দময় উৎসৱ হিচাপে পৰিণত হৈছে, য'ত কৃষ্ণ জগতৰ ঈশ্বৰ কৃষ্ণ জন্মিছে আৰু লগতে ৰোহিণী পুত্ৰ বলভদ্ৰও জন্মিছে। গতিকে এই দুজন ঈশ্বৰক লৈ এই গোটেই নাটকখন অভিনীত হৈছে আৰু ইয়াৰ মাজেদি এটা আধ্যাত্মিক দিশ, অৰ্থাৎ কৃষ্ণ সংস্কৃতিৰ এটা আধ্যাত্মিক দিশ সুন্দৰভাৱে প্ৰকাশ পাইছে আৰু এয়া আধীন নহয়, পৰম্পৰাগতভাৱে সুদীৰ্ঘ 500 বছৰ ধৰি চলি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।